Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 9 এক্সাৰসাইজ 4.3 অনুশীলনী 4.3 মই 3 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। চাবা তোমালোকে 3 নম্বৰ কুৱেশ্যনটো যদি 3-4 বিন্দুটো 3y equal to x plus 7 সমীকৰণটোৰ ৰেখাডালৰ ওপৰত থাকে তেনেহ'লে এৰ মান উলিওৱা। সো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ইজি কুৱেশ্যন। তোমালোকে চাবা, অতি ধুনীয়াকৈ চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চাবা 3-4 বিন্দুটো ইমানৰ ৰেখাডালৰ ওপৰত আছে, গতিকে আমি চাম এই সমীকৰণত আমি x ৰ মান 3 y ৰ মান 4 বহাই দিম। চাবা ধুনীয়াকৈ অলপমান 3y equal to x plus 7 y ঠাইত মই এই 4 বহাই দিম, এইটো y ৰ মান 4 বহাই দিলোঁ, আৰু এই x ৰ ঠাইত মই কি বহাই দিম 3 বহাই দিলোঁ। 3 into 4 equal to a into 3 plus 7, 3 into 4 12, a into 3 3a plus 7, 7টো সোঁফালৰ পৰা বাওঁফাল লৈ গ'লোঁ, ইয়াত প্লাছ চিন আছে, ইয়াত মাইনাছ হ'ব, 12 minus 7 is equal to 5, 3a equal to 5 বা 5 equal to 3a হৈ গ'ল। এবাৰ চাবা মই এটো ইয়াত ৰাখি দিলোঁ, এই 3টো ইয়াত পূৰণ হৈ আছে এৰ লগত, গতিকে 3 ইফালে বাওঁফালে গ'লে হৰণ হৈ যাব, হৰণ হৈ গ'ল। গতিকে 5/3 equal to a বা a equal to 5/3 হৈ গ'ল। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো, ধুনীয়া, একেবাৰে ইজি কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে, এখন মহানগৰত টেক্সিৰ ভাড়া এনেধৰণৰ, প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। প্ৰথম কিলোমিটাৰত কিন্তু 8 টকা লৈছে দেই, তাৰ পিছৰ যিবিলাক কিলোমিটাৰ আছে প্ৰতি কিলোমিটাৰত 5 টকা, অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা। মুঠ ভাড়া মনত ৰাখিবা y টকা, আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান 5 টকা, প্ৰথম কিলোমিটাৰ কিমান আছে 8 টকা, এই কথাটো মনত ৰাখিবা। চাবা তোমালোকে মই এটা ৰেখা দিছোঁ, সেই ৰেখাৰ ইয়াৰ পৰা এই মুঠ কিলোমিটাৰ কিমান আছিলে x কিলোমিটাৰ, ইয়াৰ পৰা b লৈ, কিন্তু ইয়াৰ পৰা p লৈ ইয়াত 1 কিলোমিটাৰ মই ধৰিছোঁ, 1 কিলোমিটাৰ হ'লে বাকী কিমান কিলোমিটাৰ থাকিল x minus 1 কিলোমিটাৰ, 1 কিলোমিটাৰ বাদ যাব লাগিব, গতিকে পিৰ পৰা বি লৈ x minus 1 কিলোমিটাৰ থাকিল। প্ৰথম এই 1 কিলোমিটাৰৰ ভাড়া কিমান হ'ব 8 টকা, এই প্ৰথম 1 কিলোমিটাৰৰ ভাড়া হ'ব 8 টকা, ধুনীয়া। বাকী থকা প্ৰতি কিলোমিটাৰৰ ভাড়া 5 টকাকৈ আছে, গতিকে বাকী থকা কিলোমিটাৰ কিমান আছে x minus 1, চ' x minus 1 কিলোমিটাৰৰ ভাড়া কিমান হ'ব 5 into x minus 1 টকা। মুঠ ভাড়া কিমান হ'ল এই 8 টকা প্ৰথম কিলোমিটাৰৰ কাৰণে, আৰু বাকী দূৰত্বৰ কাৰণে আমাৰ 5 into x minus 1 টকা হ'ল, মুঠ 8 প্লাছ ইমানখিনি হ'ল টকা মুঠ ভাড়া। কিন্তু আমাক দিয়া আছে মুঠ ভাড়া y, সেইকাৰণে প্ৰশ্নমতে আমাৰ মতে কি হ'ল এইখিনি হ'ল মুঠ ভাড়া, আৰু বুকত দিয়া আছে, কিতাপত দিয়া আছে y টকা, গতিকে এইখিনি ইকুৱেল টু y। এতিয়া আমি চাম সমীকৰণটো হৈ গ'ল। এতিয়া চোৱা 8 plus 5 ব্ৰেকেট x minus 1 ব্ৰেকেট ইকুৱেল টু y, 8 plus 5 আৰু x পূৰণ কৰা 5x মাইনাছ প্লাছে মাইনাছে মাইনাছ হ'ব, 5 আৰু 1 কৰিলে 5 গুণ 5 y ইকুৱেল টু y। চাবা 5x ইয়াত লিখিলোঁ, আৰু ৱাইটো মই ইফালে আনিলোঁ, ইয়াত প্লাছ চিন আছে, ৱাইটো ইফালে আনিলে মাইনাছ চিন হ'ব, হ'ল। আৰু এই 8 প্লাছ আৰু মাইনাছ 5, এইটোৰ পৰা 5 গ'লে 3 থাকে, গতিকে 5x minus y plus 3 equal to 0। এইটো হ'ল আমাৰ সমীকৰণটো হৈ গ'ল। এতিয়া এই সমীকৰণৰ যিটো গ্ৰাফটো তোমালোকে চাবা, এইটো গ্ৰাফ চাবা তোমালোকে গ্ৰাফটো, গতিকে সমীকৰণ আমাৰ কি হৈছিলে
এইটো সমীকৰণ 5x minus y plus 3 equal to 0 ইয়াৰে মই y equal to 5x plus 3 হ'ব তোমালোকে কৰি চাবা এইটো কাৰণ এই minus y টো যদি ইফালে লওঁ plus y হৈ যাব plus y equal to 5x plus 3 হ'ব আকৌ ওলটাই মই y ইফালে আনিলো so y equal to 5x plus 3 চাবা মই এই x মান যদি 0 ধৰো x মান 0 ধৰিলো গতিকে 5 into 0 0 হৈ গ'ল গোটেইখিনি থাকিল কি 3 গতিকে y equal কি থাকিল 3 থাকিল এই 3 মই x মান আকৌ কি ধৰিছো 1 5 into 1 5 5 plus 3 8 গতিকে y equal কি হৈ গ'ল 8 হৈ গ'ল মই x মান কি ধৰিছিলো 1 এবাৰ চাবা x মান কি ধৰিলো -1 x মান কি ধৰিলো মই -1 গতিকে 5 গুণ 5 প্লাস মাইনাস মাইনাস 5 গুণ 5 প্লাস 3 গতিকে -5 প্লাস 3 ইকুয়াল ডাঙৰত কি চিন আছে মাইনাস চিন আছে মাইনাস বহিব 5 পৰা 5 পৰা 3 গলে 2 থাকে -2 গতিকে ইয়াতে -2 হৈ গ'ল এতিয়া চাবা মই গ্ৰাফত বহাই দিম 0 হল x ৰ মান আৰু y ৰ মান হ'ব কি 3 x মান 0 y মান 3 কোন ফালে যাব উপৰফালে যাব 1 2 3 এইটো হল a বিন্দু হৈ গ'ল এটা আমাৰ 2 নম্বৰ সোৱা তোমালোকে 1 8 আমি 1 ইফালে গলো ইফালে হ'ব 1 x ৰ মান আৰু 8 হ'ব উপৰফালে যাব কাৰণ প্লাস আছে যে 1 2 3 4 5 6 7 8 এই নম্বৰটো b এর b বিন্দুটো হ'ব c বিন্দু সোৱা -1 -2 -1 হলে কি হ'ব x ৰ মান -1 হলে ইফালে যাব বাওঁফালে যাব এই -1 আৰু -2 কোন ফালে যাব তলফালে যাব মাইনাস আছে কাৰণ তলফালে যাব গতিকে 1 2 8 বিন্দু c বিন্দুটো গতিকে a b আৰু c বিন্দুটো লগ লাগি মই এটা ৰেখা টানিলো আৰু এইটো হ'ব কি এই সমীকৰণটোৰ লেখ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ পিছত তোমালোকে 5 নম্বৰ কোৱেশ্চনটো ধুনীয়াকৈ চাবা দেই 5 নম্বৰ কোৱেশ্চনটো চাবা 5 নম্বৰ কোৱেশ্চন কি আছে তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যেটো লেখ চিত্ৰ 4.6 এই 4.6 এই লেখটো 4.6 আছে আৰু চিত্ৰ 4.7 ত দিয়া আছে এইয়া 4.7 দিয়া আছে আমি এটা চাইছো এইটা হল সমীকৰণ ইয়াৰ এইটা সমীকৰণ আমি চাইছো ইয়াত আমি বাছনি কৰিছো কোনটো x + y = 0 কি বাছনি কৰিলো যে আমি সোৱা বাছনি কৰাৰ কাৰণ হল কি আমি বাছনি কৰিছো এক নম্বৰত 4.6 যেটো আছে তাৰ এক নম্বৰত আমি বাছনি কৰিছো x + y = 0 এই কাৰণে বাছনি কৰিছো আমি দেখিছো যে x ৰ মান যদি আমি 1 ধৰো y মান কি হয় x ৰ মান ইয়াত আছে 1 y মান কি হ'ব x ৰ মান 1 হলে y মান 1 হয় আমি ইয়াত দেখিছো এটো কৰি দেখিছো আমি x ৰ মান 0 হলে y মান 0 হয় x ৰ মান 0 y মান 0 তেতিয়া 0 হ'ব 0 এট b x ৰ মান -1 হলে এই -1 y মান কি হ'ব x ৰ -1 হলে y মান 1 হৈ যায় আমি ইয়াত বহাই চাইছো গতি দেখা গল এটো a বিন্দু এটো b বিন্দু এটো c বিন্দু এইখিনি হল ইয়াবা বুজা গল আমি সিলেকশনটো x + y = 0 কৰিছো পিছৰটো চাবা তোমালোকে লেখ চিত্ৰ 4.7 ৰ এটো আসলে 4.7 ৰ প্ৰতিটো বিন্দু y = -x + 2 সিদ্ধ কৰে আমি ধুনীয়াকৈ চাইছিলো সো y = -x + 2 x ৰ মান আমি যদি 2 ধৰো ইয়াতে 2 ধৰিলে y মান কি হৈ যায় 0 হৈ যায় এইয়া হাই গৈছে x মান 0 হলে y মান 2 হয় x মান 0 ধৰো আমি গুৰিখন 0 হৈ গল গতি y মান কি থাকিল 2 থাকিল এইয়া 2 গতিকে আমাৰ এই সমীকৰণটো সিদ্ধ কৰে এই গ্ৰাফটোক গতিকে আমি এই সমীকৰণটো লৈছো বাছনি কৰিছো নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিওটো চাই কেনে লাগিল কমেন্টত জনাবা বেছি বেছিকৈ শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you